নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। আজি মই ক্লাছ 9ৰ যোনটো ভূগোল আছে সেই ভূগোলৰ যোনটো টপিক আছে যে বতাহৰ কাৰ্য, মানে ক্লাছ কৰি কেনে যিবিলাক ল'ৰা ছোৱালীয়ে বুজি নাপায় সিহঁতৰ বাবে মই অপেনলি মানে কিতাপৰ পৰা মই ভিডিঅ' বনাই কেনে সেইবিলাক টপিকৰ বিষয়ে আলোচনা কৰি সিহঁতক বুজাই দিম, মানে আপোনালোকক মই বুজাই দিম। যেনেকুৱা আছে বতাহৰ কাৰ্য, ক্লাছ 9ৰ ভূগোলত যোনটো টপিক আছে না, যে যোনটো বতাহৰ কাৰ্য, ইয়াৰ বিষয়ে মই বস্তুটো বুজাই দিওঁ, এক্সপ্লেইন কৰি দিওঁ যে বতাহৰ কাৰ্য ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী ব্যাহিক কাৰকবিলাকৰ ভিতৰত বতাহ অন্যতম প্ৰধান কাৰক। মানে বতাহৰ কাৰ্যবিলাকৰ ভিতৰত এইটো এটা অন্যতম কাৰক হ'ল বতাহ। গোলকীয় বাতাতন্ত্ৰই পৃথিৱীত সকলো ঠাইতে নানা ধৰণৰ ক্ৰিয়া কৰে। মানে এই বতাহৰ যোনটো ক্ৰিয়া যে আছে, যে এই বাতাগৃহৰ যোনটো ক্ৰিয়া, এই ক্ৰিয়াটো মানে বেলেগ বেলেগ ধৰণৰ কাম কৰে, কাৰ্য কৰে। যেনেকুৱা হাৱাটো অলপ লেহেম গতিক হয়, বেছি হয়, সেই তেনেকুৱা ধৰণৰ। আৰু কি কৈছে ইয়াতে, সাগৰ মহাসাগৰকে ধৰি ভূপৃষ্ঠৰ সকলো অংশতে বায়ু প্ৰবাহিত, বায়ু বা বতাহৰ ধাৰা সমবেত হয়। মানে তাত মানে বতাহ চতাহ আদি বলত মানে প্ৰবল মানে বতাহৰ যিটো জোৱাৰ হয়, মানে বতাহৰ স্পীড, সেইটোৱে মানে ইয়াত বৰ্ণনা কৰিছে যে বতাহৰ কাৰ্য কেনেকুৱাকৈ হয়। বন্ধুসকল, যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এনেকুৱা সুন্দৰ সুন্দৰ নতুন নতুন মানে ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। থেংক ইউ।